ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহতো অব্যাহত আছে ৰঙালী বিহুৰ উৎসাহ। মিজোৰামত প্ৰৱাসী অসমীয়াই অসম সাংস্কৃতিক সমাজ আইজলৰ উদ্যোগত উদযাপন কৰে ৰঙালী বিহু। শনিবাৰে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত কৰে ৰঙালী বিহু। এই বিহুৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হয় বিহুৱান নামৰ এখন আলোচনী। আলোচনীখন উন্মোচন কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালটু খমাই। ইফালে অৰুণাচলত বাস কৰা অসমীয়া লোকসকলে উদযাপন কৰে ৰঙালী বিহু। নাহৰলগুন কৃষ্টি কেন্দ্ৰই উদযাপন কৰে ৰঙালী বিহু। ৰঙালী বিহু সন্মিলনখনিত প্ৰদৰ্শিত কৰা হয় কেইবাটাও জনগোষ্ঠীয় নৃত্য। অসম সাংস্কৃতিক সমাজ মিজোৰাম আইজালৰ জন্ম হৈছিল 2004 চনত আৰু এই 2004 চনৰ পৰা অসমবাসী ৰাইজ যিসকলে এই আইজাল চহৰত বসবাস কৰি আছে সিহঁতে প্ৰতি বছৰে এই ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী পালন কৰি আহিছে আৰু এই কাৰ্যসূচীত বিভিন্নজন মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আছে। তাৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী দুলাল খানাউলা, বৰ্তমানৰ মুখ্যমন্ত্ৰী আজিৰ মুখ্য অতিথি লালটু খমা ইয়াত উপস্থিত আছিল আৰু সিহঁতে আমাৰ এই ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচীটো সদায় কৰি যোৱাত সহায় সহযোগ